আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হৈছে বিশ্বজুৰি পালন কৰা এক গুৰুত্বপূৰ্ণ দিৱস যি প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱস উদযাপন কৰাৰ উদ্দেশ্য হ'ল নাৰীৰ অধিকাৰ সুৰক্ষা, লিংগ সমতা প্ৰতিষ্ঠা, শিক্ষা আৰু কৰ্মক্ষেত্ৰত সমান সুযোগ, সমাজত নাৰীৰ অৱদানক সন্মান জনোৱা। 1910 চনত ক্লাৰা জেটকিনে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰস্তাৱ আগবঢ়াইছিল। 1975 চনত ইউনাইটেড নেশ্যনে আনুষ্ঠানিকভাৱে এই দিৱস পালন কৰা আৰম্ভ কৰে। এই দিৱসৰ জৰিয়তে সমাজত নাৰীৰ অধিকাৰ, সুৰক্ষা আৰু উন্নয়নৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 2026 চনৰ বিষয়বস্তু হ'ল সকলো মহিলা আৰু কন্যাৰ বাবে অধিকাৰ, ন্যায় আৰু কাৰ্য। এই থিমৰ মূল লক্ষ্য হ'ল মহিলাসকলৰ সমান অধিকাৰ নিশ্চিত কৰা, সমাজত ন্যায় আৰু সমতা প্ৰতিষ্ঠা কৰা, বৈষম্য দূৰ কৰিবলৈ বাস্তৱমুখী পদক্ষেপ লোৱা। মহিলাসকল সমাজৰ মূল শক্তি। এটা পৰিয়ালৰ পৰা আৰম্ভ কৰি দেশৰ উন্নয়নলৈকে সকলো ক্ষেত্ৰতে মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শিক্ষা, বিজ্ঞান, চিকিৎসা, ৰাজনীতি, ক্ৰীড়া, সাহিত্য আদি সকলো ক্ষেত্ৰতেই মহিলাসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। এই সমতা নিশ্চিত কৰিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব। যেতিয়া মহিলা আগবাঢ়ে, সমাজো আগবাঢ়ে। আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিলোঁ।